ইয়াত উপস্থিত বৰেণ্য ব্যক্তিসকল আৰু বয়োজ্যেষ্ঠসকল, আপোনালোকলৈ এই নৱবৰ্ষৰ ঘৰখনত মোৰ সেৱা জনাইছোঁ। আপোনালোকে যাতে আশীৰ্বাদ কৰিব, ভৱিষ্যত দেশ আৰু জাতিৰ কাৰণে মই কাম কৰি যাব পাৰোঁ। আৰু যিখন মঞ্চই আজি এই অনুষ্ঠানভাগি পাতিছে, এই মঞ্চখনে যাতে ভৱিষ্যতেও অসমৰ জাতীয় গৌৰৱ অক্ষুণ্ণ ৰাখিবৰ কাৰণে যাতে তেওঁলোকে সাহস, প্ৰেৰণা আৰু সৎবুদ্ধি পায়, তাৰ বাবেও আপোনালোকৰ ওচৰত মোৰ পিনৰ পৰা তেওঁলোকক আশীৰ্বাদ দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু যিসকল মোৰ বন্ধু বান্ধৱী আৰু ভাই ভনীসকল, তেওঁলোকক মই এইখনতে আজি বছৰৰ প্ৰথম ভাগতে মই মোৰ আন্তৰিক মৰম আৰু আশীৰ্বাদ যাচিছোঁ, যাতে আপোনালোকেও ভৱিষ্যত এক অসমীয়া জাতি হিচাপে থিয় দি সকলোকে সহায় সহযোগ আগবঢ়াই জাতিটো আগবঢ়াই নিয়াত সহায় কৰে। আজি মই ইয়াত থিয় হৈ এটা কথা অনুভৱ কৰিছোঁ, অসমৰ বিহু, অসমৰ গৌৰৱ, অসমৰ বিহু, অসমৰ মেৰুদণ্ড, এই মেৰুদণ্ড যেতিয়ালৈকে পোন হৈ থাকিব তেতিয়ালৈকে অসমৰ জাতিক কোনো সেও জ্ঞান কৰিব নোৱাৰিব। গতিকেলৈ আপোনালোকক মই ইয়াৰ দ্বাৰা অনুৰোধ কৰিছোঁ, মোৰ পিনৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। গতিকে অসমৰ বিহু আমি যাতে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ, বৈজ্ঞানিক ৰূপত ইয়াক যাতে উপস্থাপন কৰিব পাৰোঁ, আৰু যি পৰম্পৰা, জাতীয় যি বৈশিষ্ট্য, জাতীয় যি স্বৰ্গীয়তা, তাক যাতে আমি বজাই ৰাখিব পাৰোঁ, ইয়াৰ বাবে মোৰ পিনৰ পৰা সকলোলৈকে অনুৰোধ জনাইছোঁ। যাতে ভৱিষ্যত অসমীয়া জাতি জীয়াই থাকিবলৈ মূল মেৰুদণ্ড হিচাপে যিহেতু বিহুৱেই আছে, গতিকে বিহুক যাতে আমি সুন্দৰভাৱে, সুন্দৰ ৰূপত আৰু সুন্দৰকৈ সজাই পৰাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি উপহাৰ দি থৈ যাব পাৰোঁ, এয়ে মোৰ অনুৰোধ। মোৰ বিশেষ ভাষণ দিয়া অভ্যাস নাই, তেও মই আজি এই মঞ্চত আহি আপোনালোকৰ সেৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। গতিকেলৈ মোৰ ভাষণ ইয়াতে সামৰিছোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ।